এই হৈছে গাঁৱৰ চহা গাঁৱলীয়া জীৱনৰ এক অনুভূতি। আমি মাঘ বিহুৰ আগে আগে ভেলাঘৰৰ ভোজ আৰু এয়া ভেলাঘৰৰ ভোজৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া ধুনীয়াকৈ আমাৰ হাঁহৰ মাংস বহিছে কোমোৰাৰ লগত, আৰু এয়া হাঁহৰ মাংস বনাই থকা হৈছে ভেলাঘৰত। এনেধৰণে গাঁৱৰ ল'ৰাসকলে লগ লাগি ভেলাঘৰৰ কাম কৰি থকা হৈছে আৰু লগতে খানাৰ ব্যৱস্থা কৰা হৈছে। আমি এনেধৰণে লগ হৈ আজি প্ৰায় 2 দিন হ'ল খানা খাই আছোঁ। আৰু এয়া আমাৰ দীপকনাথ ভাই ধুনীয়াকৈ বনাইছে। এয়া হৈছে আমাৰ ডিম, ধুনীয়াকৈ আন্দা কাৰী এয়া বনাইছে। আৰু এনেধৰণেই এক আমেজ সুকীয়া গাঁৱলীয়া জীৱনত পোৱা যায়। আৰু গাঁৱত যিসকলে বসবাস কৰে এইসমূহ অভিজ্ঞতা তেওঁলোকে পায়। আৰু এনেধৰণে আমি ৰাতি ব্যস্ত হৈ আছোঁ ভেলাঘৰত। আৰু এয়া আপোনালোকে দেখিছে সকলো দৃশ্য। বিলাহী চাটনি কোনটো? আলু আৰু বিলাহী পিটিকা, বেগুন ফ্ৰাই, মিক্স ভেজিটেবল, হাঁহ মাংস, আকৌ এয়া লাগিল আন্দা কাৰী, একদম পুৰা ফুল গ্ৰেভি, কাজু উইথ মগজ। বুজিছে নাই? বিলাহী এইটো জাষ্ট দিছোঁ, এইটো কাজু আৰু মগজৰ এটা ধুনীয়া মানে। এয়া ধুনীয়াকৈ আমি ভেলাঘৰত কাম কৰি থকা হৈছে। আৰু এয়া দেখিছে আমাৰ ল'ৰাসকলে কিমান ধুনীয়াকৈ এই ভেলাঘৰৰ এই কামি চচাৰ পৰা আদি কৰি কাম কৰি আছে। এয়াই হৈছে আমেজ, এয়াই হৈছে মাদকতা ভেলাঘৰৰ। আৰু ইতিমধ্যে আমাৰ ভেলাঘৰৰ কাম কৰি থকাৰ মাজতেই আমাৰ ৰান্ধনীয়ে কৈছে ইতিমধ্যে আমাৰ ভাত হ'ল। আৰু আমাৰ এয়া ভাত খাবলৈ কলপাতৰ ব্যৱস্থা কৰা হৈছে। কলপাত অনা হৈছে, কলপাতত ধুনীয়াকৈ ভাত দিয়া হ'ব। আৰু এয়া আমাৰ এখন বেৰাৰ কাম বাকী আছে। এই বেৰাখনৰ কাম ধুমাধুম কৰি আমি ভাত খাবলৈ বহিম। এয়া আমাৰ বেৰাখন বনাই থকা হৈছে। আৰু ইয়াৰ পিছতেই আমি ভাত খাবলৈ এনেধৰণে বহি ভাতৰ লগতে খানাৰ জুতি ল'বলৈ আগবাঢ়িছোঁ। ধন্যবাদ।